welcome respected external evaluators Mr. Utpal Patwari sir and Mr. Nitul Ali sir. I also welcome all the respected teachers of our neighboring school. I want to tell you our school is one of the best school of Mangalore town. Our school helps us to bloom naturally and flourish beautifully. We just love our teachers. Our school is our pride. I hope you all will have a great experience. Thank you. নাম কি? ডক্টর দহন্ত গোস্বামী। উত্তর অসম চৰকাৰৰ যি শিক্ষা বিভাগে গুণোৎসৱ অনুষ্ঠিত কৰিছে এই গুণোৎসৱ সঁচাকৈ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ কাৰণে এটা ভাল পদক্ষেপ বুলি আমি ক'ব পাৰোঁ। যোৱা বৰ্ষ আমাৰ এই বিদ্যালয়খনে এ গ্ৰেড পাবৰ কাৰণে সক্ষম হৈছিল। আমি আশা কৰিম এই বছৰো সেই ধাৰা আমাৰ অক্ষুণ্ণ থাকিব। মঙলদৈ চহৰৰ মাজমজিয়াৰ এখন প্ৰাথমিক বিদ্যালয় হিচাপে এই বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালী আছে 550 জন আৰু 550 জন ল'ৰা ছোৱালীৰ মাজত যি গুণোৎসৱে সামৰি লৈছে, গুণোৎসৱৰ এই অনুষ্ঠানে ল'ৰা ছোৱালীৰ মানসিক শাৰীৰিক উৎকৰ্ষৰ সাধন কৰাৰ লগতে অভিভাৱকসকলক ছাত্ৰ ছাত্ৰীৰ প্ৰতি যি দায়িত্ব সেই দায়িত্ব বঢ়াত সহায় কৰিব বুলি আমি আশা কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত হৈ আহিছে। গতিকে অসম চৰকাৰৰ এই যি গুণোৎসৱ এই গুণোৎসৱে সৰ্বসাধাৰণ ল'ৰা ছোৱালীৰ লগতে শিক্ষক সমাজক তথা অভিভাৱকসকলকো চুই গৈছে। welcome respected external evaluators Mr. Utpal Patwari sir and Mr. Nitul Ali sir. I also welcome all the respected teachers of our neighboring school. I want to tell you our school is one of the best school of Mangalore town. Our school helps us to bloom naturally and flourish beautifully. We just love our teachers. Our school is our pride. I hope you all will have a great experience. Thank you. নাম কি? ডক্টর দহন্ত গোস্বামী। উত্তর অসম চৰকাৰৰ যি শিক্ষা বিভাগে গুণোৎসৱ অনুষ্ঠিত কৰিছে এই গুণোৎসৱ সঁচাকৈ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ কাৰণে এটা ভাল পদক্ষেপ বুলি আমি ক'ব পাৰোঁ। যোৱা বৰ্ষ আমাৰ এই বিদ্যালয়খনে এ গ্ৰেড পাবৰ কাৰণে সক্ষম হৈছিল। আমি আশা কৰিম এই বছৰো সেই ধাৰা আমাৰ অক্ষুণ্ণ থাকিব। মঙলদৈ চহৰৰ মাজমজিয়াৰ এখন প্ৰাথমিক বিদ্যালয় হিচাপে এই বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালী আছে 550 জন আৰু 550 জন ল'ৰা ছোৱালীৰ মাজত যি গুণোৎসৱে সামৰি লৈছে, গুণোৎসৱৰ এই অনুষ্ঠানে ল'ৰা ছোৱালীৰ মানসিক শাৰীৰিক উৎকৰ্ষৰ সাধন কৰাৰ লগতে অভিভাৱকসকলক ছাত্ৰ ছাত্ৰীৰ প্ৰতি যি দায়িত্ব সেই দায়িত্ব বঢ়াত সহায় কৰিব বুলি আমি আশা কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত হৈ আহিছে। গতিকে অসম চৰকাৰৰ এই যি গুণোৎসৱ এই গুণোৎসৱে সৰ্বসাধাৰণ ল'ৰা ছোৱালীৰ লগতে শিক্ষক সমাজক তথা অভিভাৱকসকলকো চুই গৈছে।